নমস্কাৰ সকলোকে মই বিপ্লৱ দাস আৰু আজি এটা ব্লগ আমি দিবলৈ গৈ আছোঁ আপোনালোকৰ সন্মুখত আৰু আমি এতিয়া ওলাইছোঁ বৰ্তমান পল্টন বজাৰ অভিমুখে য'ত আমাৰ অতিথি হোটেলত এটা সেলিব্ৰেশ্যন হ'বলৈ গৈ আছে যিসকল আমাৰ মেকআপ আৰ্টিষ্ট আছিলে সেই মেকআপ আৰ্টিষ্টসকলৰ লগত আমাৰ এটা সেলিব্ৰেশ্যন প্লেন আছে আজি তো আমি তাতে সবকে একগোট হ'ব দিছোঁ আৰু তাতে আমি বিভিন্ন ধৰণৰ বিষয় লৈ ডিছকাশ্যন কৰিম লাঞ্চ হ'ব আৰু চাওঁ কি কি কৰিব পাৰোঁ আপোনালোকক দেখাম কি কোৱা পংকজ একদম আজি ধামাল হ'ব আমাৰ সকলো আৰ্টিষ্ট আহিব ছজন আৰ্টিষ্ট আহিব সকলে মিলি এটা ভাল গুৰুত্বপূৰ্ণ ডিছকাশ্যন কৰিব লাগিব আপকামিং প্লেন কি হ'ব হয় হয় তো তেলো এটা ভাল ধামাল হ'ব আজি ভাল সেলিব্ৰেশ্যন হ'ব একদম একদম ঠিক আছে নেক্সট ভিডিঅ'ত আহি আছোঁ আৰু ৰুমৰ পৰাই ওলাই আমি দেখিলোঁ খুব বৰষুণ হৈ আছে গুৱাহাটীত আজি ইমান দিনে চবতে অসমৰ বিভিন্ন জেগাত পুৰা ৰ'দে ৰ'দ আছিলে আজি অকণমান জেগাই জেগাই শুনিছোঁ বতৰটো ভাল হৈছে অলপ বৰষুণ ছটিয়াইছে আৰু এই বৰষুণৰ মাজতে আমি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ আপোনালোক মোৰ লগত থাকিব আৰু বিভিন্ন বস্তু আমি শ্বেয়াৰ কৰিম আজি বৰ্তমান আমি আহি পালোঁ হোটেল অতিথি আৰু অতিথিত আমাৰ হ'বলৈ গৈ আছে আজি সেলিব্ৰেশ্যন ইভেণ্টটো আমাৰ যিসকল মেকআপ মহোৎসৱত যিসকল আমাৰ আৰ্টিষ্ট আছিলে ছগৰাকী আৰ্টিষ্ট তেওঁলোকক লৈ আমাৰ লানটুৰ মেনেজমেণ্ট টীম আমি এটা সেলিব্ৰেশ্যন ইভেণ্ট ৰাখিছোঁ আৰু তেওঁলোকৰ মনৰ কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম কি হয় অতিথি হোটেলতে আমাৰ গোটেই ইভেণ্টটো হ'ব আৰু আপোনালোকক দেখুৱাম প্ৰতিটো বস্তুৱেই বৰ্তমান মই আহি পালোঁ হোটেল অতিথিত আৰু অতিথি হোটেলত আমাৰ যিটো আজি সেলিব্ৰেশ্যন প্ৰগ্ৰাম হ'ব আহক মই তালৈ যাম আৰু আপুনি মোৰ লগত থাকিব আৰু আমি ডিছকাশ্যন কৰিম বহুতো কথা আৰু গোটেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম আহকচোন ভিতৰলৈ যাওঁ था करना क्योंकि जब मुझे कुछ नहीं मालूम था कि कौन आर्टिस्ट है नहीं है जब पोस्टर रिवील हुआ एंड मालूम चला कि कौन कौन आर्टिस्ट है हमारे साथ तो बाकी 5 जन बहुत ज़्यादा टैलेंटेड आर्टिस्ट थे और उनके बीच मुझे सिलेक्ट किया गया एंड आई वॉज लाइक थैंकफुल फॉर एवरीथिंग। आप लोग सब अच्छे हो। माई सेल्फ नंदिता भौमिक फ्रॉम अंगिरस मेकअप एंड ब्यूटी एकेडमी। यस, आज जो मैं बात शेयर करने वाली हूँ अबाउट महोत्सव जो 13-14 जुलाई को गुवाहाटी में हुआ था, तो कुछ एक्सपीरियंस शेयर करूंगी आप लोगों के साथ। सबसे पहले मैं लानट्रू को थैंक यू बोलना चाहती हूँ क्योंकि ये महोत्सव जो था सब आर्टिस्ट का जो टैलेंट को वो लोग स्टेज पे लाया है, उसके लिए तहे दिल से शुक्रिया। कि उन लोगों ने मुझे इतना बड़ा एक प्लेटफॉर्म दिया और उन लोगों ने इस काबिल समझा कि मैं उस प्लेटफॉर्म में जो भी मेरा एक्सपीरियंस है वो स्टूडेंट्स के साथ शेयर कर सकूँ। सो उसके लिए मैं रियली लानट्रू प्रोफेशनल स्किल वर्ल्ड के जो दिग्गज 2 सर है विप्लव सर एंड निधन सर, उन दोनों को मैं तहे दिल से शुक्रिया अदा करना चाहती हूँ। सो थैंक यू सो मच बोथ ऑफ देम लानट्रू डिपार्टमेंट। मैं एज ए मेकअप आर्टिस्ट हिसापे बहुत बছৰ ধৰি কাম কৰি আছো লগতে মই যেহেতুকে লানট্ৰু ডিপাৰ্টমেণ্টৰ লগত জইনিং হৈ আছো মোৰ ৰিসেন্টলি যেটো এটা সেমিনাৰ মেকআপ মহোৎসৱ হৈ গৈছিলে তাত মই নিজে মানে বহুত ভাল পাইছো লগতে তোমাৰ যেহেতুকে মোক যেতিয়া মোক ফোন কৰিছিলে ছাৰহতে বিপ্লৱ ছাৰ আৰু নিদেন ছাৰ যেতিয়া মোক ফোন কৰিছিলে যে আপোনাক সিলেক্ট কৰিছিল অলৰেডি আগতে মোক 2-3 কৈছিলে বাট মই হেতু বস্তুত নিজে ইমান মানে এনেকে যে ষ্টেজ এখনত শিকাব পাৰিম বা কৰিম বুলি মই কেতিয়াও ভবা নাছিলো মই সপোনতো ভবা নাই তেনেকা কাম কৰিম বুলি বাট যেহেতুকে নিদেন ছাৰতে বহুত দিনৰ পৰা মোক পোষ্ট কৰি আছিল সো মই ছাৰতৰ কথা পেলাব নোৱাৰি লাষ্টত মোক যেতে 6 মানে ইমান মেকআপ আৰ্টিষ্টৰ ভিতৰত যেতে আমাক 6 জনক মাজে তো মই আধা খিনি দেখুৱাই পুৰা কৰিব দেখুৱা অনলাইন শিকি ছোৱালীজনীয়ে ইমানে ভালকে মেকআপটো কৰিলে কি কৰিলে তেওঁ এটা একাডেমি খুলিলে তেওঁ অনলাইন শিকি ফাৰ্ষ্ট মই উলিয়াই দিয়াৰ পিছত দেখিলোঁ ষ্টুডেণ্ট অনলাইন শিকাবলৈ যোনতে বহুত আমাক ছাপোৰ্ট কৰিলে যে আমাক শিকাব মানে মোৰ ঘৰতে কিমতি যেন আমাৰ এগৰাকী গ'ল আৰু এগৰাকী মোৰ ফ্ৰেণ্ডৰ আগৰ ফ্ৰেণ্ড আছে তেওঁ গ'ল 2 গৰাকী আহিলে সেই 2 গৰাকী ল'লোঁ দেখিছোঁ মই আৰু বিশ্বাস কিছুমানে সোধে তাৰপিছত মই ষ্টুডিঅ'খন খোলোঁ আমাৰ এতিয়া লাঞ্চৰ টাইম হৈছে আহক চাওঁ কি আছে আজি আমাৰ খাবলৈ আমাক দিছে এইটো হৈ গ'ল আপোনাৰ চিকেন মছলা এটা আছে
ইয়াত আছে ফিছ মাছৰ মাছৰ এটা আছে এই পংকজে লোৱাত ব্যস্ত দেই সি লোৱাটো আইটেম আমাৰ আজি ভৰি ভৰি আছে ইয়াত আমি আছো হোটেল অতিথিত আৰু অতিথিত খুব ধুনীয়া আমাক দিছে খোৱা বোৱা আৰু আমাৰ শিল বাবু কি ললা এতিয়া জাষ্ট ল'ব আহিছোঁ ল'ব আহিছা ভেজ ফ্ৰাইড ৰাইচ ডাল ফ্ৰাই মিক্স ভেজ মোটামুটি 1 2 3 4 5 6 7 8 9 10 আৰু এইফালে কিছুমান আইটেম আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম মই বেক কেমেৰা দি দেখাব চেষ্টা কৰিম ঠিক আছে বহুত ধুনীয়া ধুনীয়া আইটেম আমি আজি এনজয় কৰিম ঠিক আছে চাওকচোন আপুনি কেনেকুৱা খাবা হ'ব আমাৰ গ্ৰীণ সালাডত ভেৰাইটি অফ সালাড আমাক দিয়া হৈছে পাপৰ আৰু লগতে দেখিছেনে এইবোৰ আৰু যদি মই হেভি আইটেমবোৰ আমি চাওঁ তেনেহ'লে এয়া হৈ গ'ল আমাৰ চিকেন এয়া হৈ গ'ল আমাৰ ফিছ এয়া হৈ গ'ল পনীৰ এয়া হৈ গ'ল বেঙেনা ফ্ৰাই মিক্স ভেজ এয়া থালি ৰেডি হৈ আছে লগতে আমাৰ হৈ আছে ডাল ফ্ৰাই আৰু পোলাও এই লগতে আমাৰ আহি গ'ল নান এইখন হৈছে মোৰ ডিছ মানে থালি আৰু ইয়াত আমাৰ পংকজ কেমন খাওক তো আজি আমাৰ ছগৰাকী আৰ্টিষ্টৰ লগত যিটো চেলিব্ৰেশ্যন আছিল আমি খুব ধুনীয়াকৈ ডিছকাশ্যন কৰিলোঁ বিভিন্ন ধৰণৰ কথা আমাৰ লগত আলোচনা হ'ল আৰু তেওঁলোকৰ অনুভৱটো আমি জানিব পাৰিলোঁ যে কেনেকৈ তেওঁলোকে অনুভৱ পাইছে কেনেকুৱা তেওঁলোকৰ ফিলিংছ হৈছে এই গোটেই বস্তুখিনি আমাক ডিটেইলত শ্বেয়াৰ কৰিছে আৰু আহি থকা দিনত আমাৰো প্লেনিং আছে যে তেওঁলোকক লৈ আমি আৰু কেনেকৈ কাম কৰোঁ লগতে খুব ধুনীয়া এটা ছেশ্যন গ'ল আৰু নেক্সট আমাৰ আৰু এটা ছেশ্যন আছে সেইখিনি আমি কৰিম আৰু সকলোকে ধন্যবাদ আপোনালোকে চাই থাকক আৰু ডিপাৰ্টমেণ্টৰ লগত জড়িত হওক যাতে আমি একেলগে মিলি কাম কৰিব পাৰোঁ ধন্যবাদ